ৰাজ্য কঁপোৱা অভিষেক দাসৰ হত্যাকাণ্ডৰ এই যিটো বিষয় আজি 8 দিন উকলিল। 8 দিন উকলাৰ পিছতো তামোলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে গঠন কৰি দিয়া দণ্ডাধীশ পৰ্যায়ৰ তদন্তকাৰী কমিটিও কোনো এগৰাকী দোষীক চিনাক্তকৰণ কৰি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম নোহোৱাটো তামোলপুৰ জিলা আৰক্ষী তথা অসম আৰক্ষীৰ কাৰণে চৰম ব্যৰ্থতা আৰু দুৰ্ভাগ্যজনক বিষয়। গতিকে এই বিষয়টোক আমি অতি সোনকালে অৰ্থাৎ আমি তামোলপুৰ জিলা আয়ুক্ত মহোদয় আৰু তামোলপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াক ইতিমধ্যে আমি সাক্ষাৎ কৰি প্ৰায় 30 মিনিটতকৈ অধিক সময় আলোচনাত মিলিত হ'লো আৰু তেখেতসকলক এটা কথা স্পষ্টভাৱে কৈছোঁ যে অভিষেক দাসৰ হত্যাকাণ্ডৰ আজি 8 দিন উকলিল। এই 8 দিন উকলি যোৱাৰ পিছতো কোনো এগৰাকী দোষীক তেওঁলোকে চিনাক্তকৰণ কৰি উচিত শাস্তি বা গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম নহ'ল। গতিকে অহা 24 ঘণ্টাৰ ভিতৰত আমি তেখেতসকলক চিনাক্তকৰণ কৰি মানে কি কয় গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু যদি তেওঁলোকে চিনাক্তকৰণ কৰি গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত তামোলপুৰৰ বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগিতাত তথা তামোলপুৰ অঞ্চলৰ ৰাইজৰ সহযোগিতাত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আমি বাধ্য হ'ম। ইতিমধ্যে বিভিন্ন ভিডিঅ' আৰু ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে, সংবাদ মাধ্যমে এই কথাখিনি প্ৰচাৰ কৰিছে। উদণ্ড যুৱ ব্যক্তিসকলে কাঠৰ বাটাম লৈছে, বাল্টিৰে লৈছে। আমি স্পট ভেৰিফিকেশ্যন কৰিছোঁ, তাতে বাল্টিৰে কোনো কংক্ৰিটৰ কাম বা পানী আনিব পৰা তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা তাত নাই। আৰু কাঠৰ বাটাম লৈ ৰখি থকাটোৱে কি সূচায়? ভিডিঅ'বিলাকত যে ধৰ মাৰ কৰি আছে সেইটোৱে কি সূচায়? গতিকে এইবিলাকৰ ভইচবিলাক ৰেকৰ্ডিং কৰি বা ভইচ পৰীক্ষা নিৰীক্ষণ কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো সাংঘাতিক দুৰ্ভাগ্যজনক কথা। আৰু এতিয়া এটা কথা তাৰে প্ৰত্যক্ষদৰ্শী হিচাপে কিছুমানে বক্তব্য আগবঢ়াইছে যে তেওঁ এক্সিডেণ্টৰ সময়ত ছানৰুফেৰে উৰি গৈ 50 ফুট দূৰত পৰিছে। গোকাত মিছা কথা, কোনো ধৰণৰ চাইণ্টিফিক ৰিজন নাই। কাৰণ ড্ৰাইভিং ছিটত থকা এগৰাকী ল'ৰাই এক্সিডেণ্ট হোৱাৰ লগে লগে কেনেকৈ ছানৰুফেৰে ওলাই গৈ ৰাস্তাটোৰ সিপাৰে 50 ফুট দূৰত পৰিব পাৰে? এইটো সম্পূৰ্ণ গোকাত মিছা কথা। তদন্ত প্ৰক্ৰিয়াটোক বিপথে পৰিচালিত কৰিবৰ কাৰণে সেই অঞ্চলৰ ৰাইজে উঠি পৰি লাগিছে যেন আমাৰ অনুভৱ হৈছে। সেইকাৰণে তামোলপুৰ আৰক্ষী প্ৰশাসনক পানী নহৰকাৰা বিধৰ আমি তদন্ত প্ৰক্ৰিয়াৰ সৈতে তদন্ত প্ৰক্ৰিয়াটোক আগবঢ়াই লৈ গৈ অভিষেক দাসৰ হত্যাৰ প্ৰকৃত দোষীক চিনাক্তকৰণ কৰি উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু অভিষেক দাসৰ এই সম্ভাৱনাময় 23 বছৰীয়া অভিষেক দাসৰ ন্যায় পৰিয়ালক দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। যদি এইখিনি কাম তামোলপুৰ আৰক্ষী অধীক্ষক বা আৰক্ষী প্ৰশাসন বা জিলা প্ৰশাসনে যদি এই ব্যৱস্থাটো কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই আন জাতীয় দল সংগঠন আৰু ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব লগা হ'ব পাৰে। এয়া আৰক্ষী, তামোলপুৰ জিলা আৰক্ষী প্ৰশাসন আৰু তদন্তকাৰী কমিটিটোৰ কাৰণে চৰম ব্যৰ্থতা আৰু আমাৰ তামোলপুৰবাসী বা অসমবাসী ৰাইজৰ কাৰণে চৰম দুৰ্ভাগ্যজনক কথা। আজিৰ তাৰিখত অসম আৰক্ষী শক্তিশালীভাৱে থকাৰ পিছতো ফৰেনচিক লেবৰেটৰীৰ পৰা চাইণ্টিফিক সকলো কাৰিকৰী বা সকলোবিলাক আন্তঃগাঁথনি থকাৰ পিছতো কিহৰ কাৰণে অসম আৰক্ষীয়ে অসম কোপাই যোৱা এই হত্যাকাণ্ডটোৰ প্ৰকৃত দোষীক চিনাক্তকৰণ কৰিব পৰা নাই? এইটো সঁচাকৈ অসম আৰক্ষীৰ কাৰণে লজ্জাজনক কথা। ইয়াৰ অসম আৰক্ষীৰ ব্যৰ্থতা আৰু সমগ্ৰ অসমবাসীৰ কাৰণে কিন্তু চৰম দুৰ্ভাগ্যজনক কথা। এটা কথা উন্মোচিত হৈছে যে মেডিকেলৰ ক্ষেত্ৰত অৰ্থাৎ সেই অঞ্চলৰ মানুহৰ ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত এখন এম্বুলেঞ্চ নথকাটো অসমৰ স্বাস্থ্য বিভাগৰ কাৰণে দুৰ্ভাগ্যজনক কথা নহয়নে? গতিকে এই অভিষেক দাসক যেতিয়া মৰিয়াই এটা ঠাইত পেলাই থোৱা হৈছিল, আহত অৱস্থাত তেখেতক মেডিকেললৈকে নিবৰ কাৰণে কোনো ধৰণৰ এম্বুলেঞ্চৰ ব্যৱস্থা তাত নাছিলে। আৰু হৃদয়বান এগৰাকী ব্যক্তিয়ে ই ৰিক্সাৰে তেখেতক মেডিকেললৈ নিব অহাৰ সময়তে উদণ্ড ব্যক্তিসকলে ই ৰিক্সাখনত ঘেৰি দৌৰি পেলাই বাধা আৰোপ কৰা দেখিবলৈ পোৱা ইতিমধ্যে ভিডিঅ'ত আমি পাইছোঁ। তাত সোৱাগপুৰ আৰক্ষী চকীৰ উপ আৰক্ষী বিষয়া তাতে উপস্থিত আছিলে, কিন্তু তেওঁলোককো কোনো ধৰণৰ তদন্তৰ প্ৰক্ৰিয়াৰ মাজত আনি সোধপোছ কৰি উচিত শাস্তি প্ৰদান কৰাৰ বা দোষীক চিনাক্তকৰণ কৰিব পৰা ধৰণৰ কোনো ব্যৱস্থা আৰক্ষীয়ে কৰা নাই যেন অনুভৱ হৈছে, যাৰ কাৰণে আজি 8 দিন উকলি যোৱাৰ পিছতো এগৰাকীকো দোষীক কৰায়ত্ব কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনে সক্ষম নহ'ল।